নমস্কাৰ শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে আৰু জাননীখনত কি আছে আমি আপোনালোকক জনাম। দি গভৰ্ণমেণ্ট ইন দি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছাম ভাইড লেটাৰ নাম্বাৰ দিছে ডেটেড 21/4/2025 হেজ accorded approval of the proposal of submitted by the office letter number dated 3/3/2025 regarding abolition of 944 vacant post of intermediate teacher অর্থাৎ 944টা ইন্টারমিডিয়েট শিক্ষকৰ পদ এবলিশ অর্থাৎ বিলুপ্ত কৰাৰ সম্পৰ্কত য'ত ইউপি অর্থাৎ আপাৰ প্ৰাইমেৰী টিচাৰ এণ্ড এলপি টিচাৰ অফ দি আৰ্টছ স্কুল পূৰ্বৰ উচ্চ মাধ্যমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় যিসকল ইণ্টাৰমিডিয়েট পোষ্ট আছিলে তেনেকুৱা 944টা পোষ্ট এবলিশ কৰি দিয়া হ'ব অৰ্থাৎ বিলুপ্ত কৰি দিয়া হ'ব হুইচ ৱেৰ আমালগেমেটেড উইথ ছেকেণ্ডেৰী স্কুল অৰ্থাৎ মাধ্যমিক বিদ্যালয়ৰ লগত যিবিলাক পূৰ্বতে আমালগেমেশ্যনৰ যোগেদি মিলি গৈছিল আমালগেমেটেড হৈ গৈছিল অফ ডিফাৰেণ্ট ডিষ্ট্ৰিক্ট এণ্ড ক্ৰিয়েশ্যন অফ সিমিলাৰ নাম্বাৰ অফ পোষ্ট আৰু একেধৰণৰ সমান সংখ্যক পোষ্ট নতুনকৈ ক্ৰিয়েট কৰা হ'ব বাবে হেডমাষ্টাৰ প্ৰধান শিক্ষক এণ্ড গ্ৰেজুৱেট টিচাৰ ইন 118 দি টি গাৰ্ডেন মডেল স্কুল আৰু অৰ্থাৎ চাহ বাগিচাৰ মডেল স্কুলৰ কাৰণে 118খন মডেল স্কুলৰ কাৰণে সমান সংখ্যক গ্ৰেজুৱেট পোষ্ট সৃষ্টি কৰা হ'ব গতিকে জিটিপিজিটিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এটা ভাল খবৰ কিয়নো 944টা পোষ্ট ইণ্টাৰমিডিয়েট পোষ্ট বিলুপ্ত কৰি এলপি ইউপিৰ পূৰ্বৰ যিখিনি আমালগেমেশ্যনৰ যোগেদি মিলিত হ'ল আৰু নতুনকৈ 944টা পোষ্ট ক্ৰিয়েট হ'ব সেই সম্পৰ্কত এই লেটাৰ এখন দেখিছে আপোনালোকে আৰু যিখিনি 118খন টি গাৰ্ডেন মডেল স্কুলত নিযুক্তি দিব ইতিমধ্যে টেট কাম ৰিক্ৰুটমেণ্ট হৈছে আপোনালোকে জানে গতিকে গ্ৰেজুৱেট টিচাৰ নিযুক্তিৰ ক্ষেত্ৰত এটা সুখবৰ বুলি ক'ব লাগিব according in pursuance of the government letter number ইয়াত দিছে that 944 vacant posts of intermediate teacher UP teacher and LP teacher of arts school পূৰ্বৰ যি আপাৰ প্ৰাইমেৰী স্কুল তেওঁলোক সেইখিনি ডিটেইলছ ইনফৰমেশ্যনটো দিছে লিষ্ট shown in breakup of the aforesaid 944 vacant post সেইখিনি দিছে আপোনালোকে দেখিছে ডিটেইল ভেকেন্ট ইণ্টাৰমিডিয়েট পোষ্ট যিখিনি আছিল তাৰ যিখিনি এবলিশ কৰা হৈছে তাৰ তালিকাখন ইয়াত দিছে সকলো ইয়াত আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ চাব পাৰিব পিডিএফটোত আৰু লগতে এলপি ইউপিৰ ক্ষেত্ৰতো এটা ভাল খবৰ আহিল যোৱাকালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা য'ত এনআইএছৰ 5550টা পদৰ যি ভেৰিফিকেশ্যন মাজতে ৰৈ গৈছিল তাত এতিয়া এনআইএছৰ প্ৰাৰ্থীখিনিও তাত অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ এনআইএছৰ অধীনত ডিএলএড কৰা প্ৰাৰ্থীসকলো অন্তৰ্ভুক্ত হ'ব গতিকে এলপি ইউপিৰ ক্ষেত্ৰতো যি স্থবিৰতা আহিছিল ভেৰিফিকেশ্যন বা নিযুক্তিৰ ক্ষেত্ৰত সি পুনৰ প্ৰকাশ হ'ব ধন্যবাদ